এয়া আকাশবাণী। বাতৰি পঢ়িছো ইভা মহন্তই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিদেশ মন্ত্ৰালয়ে পৰ্তুগালৰ নাগৰিকত্ব লাভ কৰাৰ পাছত ভাৰতীয় পাৰপত্ৰ বাতিল কৰা গোৱা দমন আৰু ডিউ ব্যক্তিসকললৈ প্ৰত্যাহাৰ নিৰ্দেশ জাৰি কৰিবলৈ পাৰপত্ৰ বিষয়াসকলক নিৰ্দেশনা দিছে। আৰু চেন্নাই ছুপাৰ কিংছ আজি চেন্নাইত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে দেশৰ যুৱ শক্তিৰ হিতাৰ্থে ভৱিষ্যতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে গৱেষণা, শিকন আৰু উদ্ভাৱনৰ ব্যাপক গুৰুত্ব আৰোপ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে কিউএছৰ মুখ্য কাৰ্যবাহী বিষয়া নুনজিঅ'ক সাক্ষাৎ কৰে। পৰৱৰ্তী কেইটামান সপ্তাহৰ ভিতৰত প্ৰতিষ্ঠানটোৱে বিষয় অনুসৰি কিউএছ বিশ্ববিদ্যালয় বাছনি তালিকাত একাংশ ফলাফল ভগাই ল'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে চলিত বৰ্ষত G20 ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শন সবাতোকৈ অধিক উন্নত হৈছে আৰু এই বিশ্ববিদ্যালয়সমূহ বিশ্বৰ আটাইতকৈ দ্ৰুত সম্প্ৰসাৰিত গৱেষণা কেন্দ্ৰসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে। ৰাজ্যৰ ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰূপহীত বিজয় সংকল্প সভাক সম্বোধন কৰি কয় যে অসমৰ ১৮ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বাসগৃহ লাভ কৰিছে। শ্ৰীশৰ্মাই লগতে বিনামূলীয়া ৰেচন প্ৰদানৰ ব্যৱস্থাৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাই দুখীয়া পৰিয়ালসমূহৰ বাবে বিনামূলীয়া বিদ্যুৎ সুনিশ্চিত কৰিব বুলি প্ৰকাশ কৰে। আনহাতে নগাঁৱৰ চামগুৰিৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰী চাকৰি লাভ নকৰা শিক্ষিত নিবনুৱাসকলক ২ লাখ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি দৰং, ওদালগুৰি সমষ্টিৰ অন্তৰ্গত নাগ্ৰিজুলিত হ'বলগীয়া এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ আগমনক লৈ মিত্ৰজোঁট বিজেপি, অসম গণ পৰিষদ আৰু UPPLৰ নেতা কৰ্মীসকলে ব্যাপক প্ৰস্তুতি চলাইছে। বৰাকতো তাৰকা প্ৰচাৰকৰ ভিৰ পৰিলক্ষিত হৈছে। আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দক্ষিণ কৰিমগঞ্জৰ চুপ্ৰাকান্তি অঞ্চলত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। ইফালে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলে আজি মৰিগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাখনত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ উপস্থিত থাকে। দেশৰ ১২খন ৰাজ্যৰ ৮৮টা সমষ্টিৰ ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত সামগ্ৰিকভাৱে ১,১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী HD কুমাৰস্বামী, কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ বিদায়ী অধ্যক্ষ ওম বিৰলা, ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোহিল, অভিনেত্ৰী ৰাজনীতিক হেমা মালিনী, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, কেন্দ্ৰীয় মন্ত্ৰী মহেশ শৰ্মা আদি। ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাজস্থানৰ কোটা সমষ্টিত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। পূৰ্বৰ দুয়োটা নিৰ্বাচনতে জয়ী হৈ সাংসদ হোৱা হেমা মালিনীয়ে এইবাৰ পুনৰ মথুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। কেৰালাৰ তিৰুৱন্তপুৰমত কংগ্ৰেছী নেতা শশী থাৰুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে।
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া বৃহস্পতিবাৰে অন্ত পৰিব শুকুৰবাৰে মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব চতুৰ্থ পৰ্যায়ত উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ ঝাৰখণ্ড উৰিষ্যা পশ্চিমবংগ অন্ধ্ৰপ্ৰদেশ তেলেংগানা আৰু জম্মু কাশ্মীৰৰ ৯৬টা সংসদীয় সমষ্টিৰ বাবে ১৩ মেত ভোটগ্ৰহণ কৰা হ'ব আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে এই সময়ছোৱাত অসম অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড ত্ৰিপুৰা মণিপুৰ আৰু মিজোৰামত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান বিভাগে লগতে পূব ভাৰতৰ পৰৱৰ্তী 4 দিন পৰ্যন্ত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে আৰু ন অঞ্চল গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিব পাৰে বুলি সকীয়াই দিছে এই সময়ছোৱাত পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চলসমূহত প্ৰবল গ্ৰীষ্ম প্ৰবাহ বলিব পাৰে বুলিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে বিভাগটোৱে কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল উৰিষ্যা পূব উত্তৰ প্ৰদেশ পশ্চিম উত্তৰ প্ৰদেশ বিহাৰ আৰু ঝাৰখণ্ডৰ ঠাই বিশেষ গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিব পাৰে বুলি আগলি বতৰা দিছে উৰিষ্যা পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল ৰায়লসীমা ঝাৰখণ্ড বিদৰ্ভ ছত্তীশগড় দক্ষিণ পশ্চিম মধ্যপ্ৰদেশ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূল ভাগত সৰ্বোচ্চ তাপমাত্ৰা ৪২ৰ পৰা ৪৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰালয়ে পৰ্তুগালৰ নাগৰিকত্ব লাভ কৰাৰ পাছত ভাৰতীয় পাৰপত্ৰ বাতিল কৰা গোৱা দমন আৰু দিউ ব্যক্তিসকললৈ প্ৰত্যাহাৰ নিৰ্দেশনা জাৰি কৰিবলৈ পাৰপত্ৰ বিষয়াসকলক নিৰ্দেশনা দিছে গৃহ মন্ত্ৰালয়ে তদানীন্তন পৰ্তুগালৰ এলেকাৰ পৰা ভাৰতলৈ অহা ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত সমৰ্পণ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে বিকল্প নথি হিচাপে প্ৰত্যাহাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ ফলত সমৰ্পণ প্ৰমাণ পত্ৰৰ আৱশ্যকতাৰ পৰিপ্ৰেক্ষিতত OCI কাৰ্ডৰ বাবে ইচ্ছুক ব্যক্তিসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ উৰ পৰিব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে দেশবাসীক ওলগ জনাইছে শ্ৰীমোদীয়ে সামাজিক মাধ্যম যোগে ভগৱান হনুমানক স্মৰণ কৰি কৈছে যে সকলো ৰাম ভক্তৰ বাবে পৱন পুত্ৰৰ নিষ্ঠা সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব তেওঁ লগতে ভগৱান হনুমানৰ আশীষে বিকশিত ভাৰতৰ সংকল্পত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে AKPNR নম্বৰেৰে ভ্ৰমণ কৰা 12 বছৰ পৰ্যন্ত শিশুক পিতৃ মাতৃ অথবা অভিভাৱকৰ সৈতে আসন আবণ্টন কৰাটো সুনিশ্চিত কৰিবলৈ বিমান পৰিবহণ সংস্থাসমূহক নিৰ্দেশ দিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিবৃতি অনুসৰি 12 বছৰ বয়সৰ তলৰ শিশুক পিতৃ মাতৃ অথবা অভিভাৱকৰ সৈতে আসন আবণ্টন নিদিয়াৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে ইয়াৰ বাবে বৰ্তমানৰ বিমান পৰিবহণ চাৰ্কুলাৰ প্ৰয়োজনীয় সালসলনি কৰা হৈছে বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে চেন্নাই ছুপাৰ কিংছ আজি চেন্নাই MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ মুখামুখি হ'ব খেলখনত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব ইপিনে প্ৰতিযোগিতাত জয়পুৰৰ সবাইমান সিং ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে 180 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 4টা বলত এটা উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰে ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 179 ৰান কৰে ৰাজস্থান ৰয়েলছে বৰ্তমানলৈকে 8খন খেলৰ 7খনত জয়লাভ কৰি 14 পইণ্টেৰে তালিকাৰ শীৰ্ষত আছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে বিদেশ মন্ত্ৰালয়ে পৰ্তুগালৰ নাগৰিকত্ব লাভ কৰাৰ পাছত ভাৰতীয় পাৰপত্ৰ বাতিল কৰা গোৱা দমন আৰু দিউ ব্যক্তিসকললৈ প্ৰত্যাহাৰ নিৰ্দেশ জাৰি কৰিবলৈ পাৰপত্ৰ বিষয়াসকলক নিৰ্দেশনা দিছে আৰু চেন্নাই ছুপাৰ কিংছ আজি চেন্নাইত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক মুখামুখি হ'ব এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল